কালিৰ বাক্সাৰ হিংসাত্মক ঘটনাৰ পাছতে আজি পৰিস্থিতি কিছু শান্ত হৈছে বৰ্তমান বাক্সাত এক শান্তিময় পৰিস্থিতি আছে বুলি আমি ক'ব পাৰো আমাৰ সাংবাদিকে তাৰ পৰা সেই কথা জনাইছে অৱশ্যে বাক্সাৰ এই পৰিস্থিতিৰ পাছত আজি মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰি বাক্সাৰ ঘটনাৰ গোটেইখিনি বিৱৰণী সাংবাদিকৰ সন্মুখত উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে কি ক'লে তাৰে আধাৰত আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ইতিমধ্যে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে কালিৰ বাক্সাৰ সেই হিংসাত্মক ঘটনাৰ বাবে আৰু লগতে কেইবাটাও দল সংগঠনৰ প্ৰসংগ আহিছে মুখ্যমন্ত্ৰীৰ মুখত এবিএমচিৰ প্ৰসংগ শুনিবলৈ পোৱা গ'ল তেওঁ নাম লৈ লৈছে পোনপটীয়াকৈ যে কোন কোন ইয়াত জড়িত হৈ আছিল মই গোটেই মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ হিংসাত্মক ঘটনাত জড়িত ৰমেশ আলী আৰু আহেলা মিয়া নামৰ দুজনক গ্ৰেপ্তাৰ কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে তৃতীয় ৰমেশ আৰু আহেলা দুয়োজনেই ডি ভোটাৰ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সদৰি কৰিছে ৰমেশ আলীৰ ঘৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত দীঘলটঙাত হিংসাত্মক ঘটনাৰে জড়িত আন বহু লোকক সোধপোছ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে আজি সাংবাদিকৰ সন্মুখত সদৰি কৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰক্ষীয়ে অভিযান চলোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে হিংসাত জড়িতসকলৰ ভিতৰত এবিএমচিৰ সদস্য থকা কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আন ছাত্ৰ সংগঠনৰ নেতা আছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে মাদুলিবাৰীৰ নুৰুল আলম আসিফক চিনাক্ত কৰা হৈছে এবিএমচিৰ মহিদুল ইছলাম আৰু মুস্তাফা আহমেদকো চিনাক্ত কৰা বুলি মুখ্যমন্ত্ৰীয়ে আজি সদৰি কৰে দীঘলটঙাৰ শহীদুল ছাত্ৰনেতা হৰেকৃষ্ণ পাঠককো চিনাক্ত কৰা হৈছে হৰেকৃষ্ণ পাঠক এটা সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত আছিল বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আৰু CAA আন্দোলনৰ সময়তেই তেওঁ আসুৰ পৰা খেদা খাইছিল বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে দীঘলটঙাৰ শিৱচন আলীক কৰিছে চিনাক্ত বৰ্তমানেও চিনাক্ত অভিযুক্তক বিচাৰি অভিযান চলি থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে আজি সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীৰ মন্তব্যটো আমি এবাৰ শুনাই ল'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেণ্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেণ্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মদুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি ABMCU বুলি কওঁ তেওঁ ABMCUৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে ৰমেশ আলী তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰেকৃষ্ণ পাঠক পূৰ্বৰ আসুৰ সদস্য আছিলে এতিয়া তেওঁ তাৰে এজন আন্দোলনৰ সময়ত তেওঁক আসুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিলে হৰেকৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব ইফালে আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত যি অভিযোগনামা সেই অভিযোগনামা SITৰ দলে নৱেম্বৰৰ শেষৰ ফালে দাখিল কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আৰু তাৰ পাছতেই গোচৰ প্ৰক্ৰিয়া বা বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কোৰ্টত চলিব বুলিও মুখ্যমন্ত্ৰীয়ে আজি সদৰি কৰে একেখন সংবাদমেলতে সমান্তৰালভাৱে তেওঁ কয় যে কালিৰ বাক্সাৰ যি ঘটনা সেই ঘটনাত আৰক্ষীয়ে কিয় গুলীচালনা কৰিবলগীয়া হ'ল কিয় বন্দুক খুলিব লগা হ'ল সকলোখিনিৰ বাবে এতিয়া তদন্ত হ'ব কাৰণ আৰক্ষীয়ে বন্দুক বা গুলী ফুটালেই তদন্ত হয় আৰু সেই তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে কিন্তু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজৰ বাবে ইতিমধ্যে বহুকেইটা বাৰ্তা আহিছে বিভিন্নজনে সেই বাৰ্তাবোৰ দিছে যে ন্যায়িক ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু স্বাভাৱিকতেই আইনে নিজৰ পথ ল'ব আইনে নিজৰ পথ সুদৃঢ় ৰূপতেই বা সবল ৰূপতেই ল'ব বুলি আমি আশা কৰিব পাৰোঁ কিন্তু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'লে
যিসকল অভিযুক্ত তেওঁলোকৰ বাটহে কিছু পৰিমাণে মুকলি হ'ব পাৰে কাৰণ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে অভিযুক্তসকলে নিজৰ প্ৰাণৰ সংশয় আছে বুলি আদালতক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰে অধিবক্তাৰ জৰিয়তে আৰু সেই অধিবক্তাৰ জৰিয়তে গোটেই বিচাৰ প্ৰক্ৰিয়া বা গোচৰ প্ৰক্ৰিয়াটো হয়তো ৰাজ্যৰ বাহিৰলৈ লৈ যাবলৈ চেষ্টা কৰিব পাৰে অভিযুক্তসকলে সেয়েহে এনে হিংসাত্মক পৰিস্থিতিয়ে প্ৰকৃততে অভিযুক্তক কিছু পৰিমাণে সহায় কৰিব পাৰে বুলিও বিভিন্নজনে শংকা প্ৰকাশ কৰিছে সেয়েহে এই সকলো ক্ষেত্ৰত অতি সাৱধানতা হোৱাটো এতিয়াৰে পৰা যুক্তিসংগত হিচাপে হয়তো বিবেচিত হ'ব আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভ